নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আপুনি যদি চৰকাৰী চাকৰিৰ বাবে প্ৰিপাৰেচন কৰি আছে তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ বাবে। প্ৰথমতে মই আপোনালোকক 10টা প্ৰশ্ন কৰিব বিচাৰো। প্ৰত্যেকটা প্ৰশ্ন শুনাৰ পিছত ভিডিঅ'টো পজ কৰি কেই ছেকেণ্ডমান আপুনি সেই প্ৰশ্নটোৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰিব। 1 নম্বৰ প্ৰশ্নটো হৈছে আপুনি চৰকাৰী চাকৰি এটাৰ বাবে কিয় প্ৰস্তুতি চলাই আছে বা আপোনাক চৰকাৰী চাকৰি এটা কিয় লাগে। 2 নম্বৰ প্ৰশ্নটো হৈছে আপুনি ফুল টাইম প্ৰিপাৰেচন কৰি আছে নে চাকৰি কৰি থাকি আন চাকৰিৰ বাবে প্ৰস্তুতি কৰি আছে। 3 নম্বৰ প্ৰশ্নটো হ'ল আপুনি যদি মাত্ৰ গভৰ্ণমেণ্ট জবৰ বাবে প্ৰিপাৰেচন কৰি আছে তেতিয়াহ'লে আপোনাৰ ফাইনেন্সিয়েল সাপোৰ্ট কোনে দি আছে বা কাৰ পৰা লৈ আছে। 4 নম্বৰ প্ৰশ্নটো হ'ল আপুনি পাৰ্টিকুলাৰ জব এটাৰ বাবে লাগি আছে নে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰা সকলো ধৰণৰ চাকৰিৰ বাবে প্ৰিপাৰেচন কৰি আছে। 5 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ মোটিভেশ্যন কি, সোৰ্স অফ ইনস্পিৰেশ্যন কি বা সোৰ্স অফ গাইডেন্স কি আপোনাৰ চৰকাৰী চাকৰি এটাৰ বাবে লাগি থকাৰ বাবে। 6 নম্বৰ প্ৰশ্নটো হৈছে কিমান বছৰৰ পৰা চৰকাৰী চাকৰি এটাৰ বাবে আপুনি প্ৰস্তুতি কৰি আছে আৰু এক্সাম নথকা টাইমত আপুনি পাৰ্ট টাইম জব কৰে নে নকৰে। 7 নম্বৰ প্ৰশ্নটো হ'ল কিমান বাৰ আপুনি ফেইলৰ হৈছে। 8 নম্বৰ প্ৰশ্নটো হৈছে ডিমোটিভেট হৈছে নেকি কেতিয়াবা। 9 নম্বৰটো হৈছে ৰিলেটিভছ বা অন্য মানুহৰ কথা শুনিব লগা হৈছে নেকি। আৰু 10 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ প্ল্যান বি কি হ'ব যদি আপুনি চৰকাৰী চাকৰি এটা নাপায়। আপোনালোকৰ আগত মই 10টা প্ৰশ্ন ৰাখিলোঁ আৰু মই 100% নিশ্চিত হৈ ক'ব পাৰোঁ যে যিসকলে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি কৰি আছে তেওঁলোকে কম বেছি পৰিমাণে 1ৰ পৰা 10ৰ ভিতৰত থকা প্ৰশ্নকেইটাৰ সন্মুখীন হৈছে বা ভৱিষ্যতে হ'ব আৰু এইটো স্বাভাৱিক। উদাহৰণস্বৰূপে এইবাৰ হৈ যোৱা এডিআৰই পৰীক্ষাত টোটেল 10ৰ পৰা 15,000 পোষ্টৰ বাবে প্ৰায় 10ৰ পৰা 15 লাখ মানুহে পৰীক্ষাত বহিছে। গতিকে ভাবি চাব পাৰে চৰকাৰী চাকৰি এটাৰ বাবে কিমান মানুহে প্ৰস্তুতি কৰি আছে আৰু বিশেষকৈ মধ্যবিত্ত পৰিয়াল আৰু দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে বেছিকৈ চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি কৰা দেখা যায় কাৰণ তেওঁলোকৰ হাতত বেলেগ বেছি একো স্কোপ বা অপৰচুনিটি নাথাকে আৰু বিশেষকৈ আমাৰ অসমখন হৈছে কৃষি প্ৰধান ৰাজ্য। গতিকে ইয়াত ইণ্ডাষ্ট্ৰিয়েল জব আৰু অন্যান্য MNC জব খুব কম আৰু বিশেষকৈ ডিগ্ৰী কমপ্লিট হোৱাৰ পিছত বৃহৎ সংখ্যক ষ্টুডেণ্টছে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰি দিয়ে। 21-22 বছৰ বয়সৰ পৰা আৰম্ভ কৰি যদি এভাৰেজ 4 ইয়াৰ্ছ ধৰা হয় তেতিয়াহ'লে 25-26 বছৰ বয়সলৈ চাকৰিৰ বাবে ষ্ট্ৰাগল কৰা দেখা যায় আৰু জীৱনৰ এইখিনি সময়ে হৈছে অতিকৈ ক্ৰুচিয়েল সময় আৰু এইখিনি সময়তে এক বৃহৎ সংখ্যক এছপাইৰেণ্টছে চাকৰিৰ নামত 4 ইয়াৰ্ছ অন এভাৰেজ উচৰ্গা কৰে আৰু শেষত কিছু পাৰ্চেণ্টেজে ছাকচেছ হয় আৰু আনছাকচেছফুলসকলে প্লেন বি লৈ নিজৰ জীৱনত আগুৱাই যাব লগা হয়। এতিয়া ভিডিঅ'টোৰ আৰম্ভণিতে সোধা 10টা প্ৰশ্নৰ বিষয়ে আলোচনা কৰোঁ আহক। চৰকাৰী চাকৰি এটাৰ বাবে প্ৰস্তুতি কিয় কৰি আছে বুলি সুধিলে সকলোৰে উত্তৰ বেলেগ বেলেগ হ'ব কিন্তু কমন কথাটো হ'ল এট দ্য এণ্ড আমাৰ উদ্দেশ্য হৈছে এটাই, সেইটো হৈছে চৰকাৰী চাকৰি এটা লোৱাৰ আৰু ইয়াৰ বাবে আপুনি পঢ়িব লাগিব আৰু ষ্ট্ৰাগল কৰিব লাগিব আৰু ইয়াৰ একো শ্বৰ্টকাট নাই। আপোনাৰ হাতত এটা প্ৰাইভেট বা গভৰ্ণমেণ্ট চাকৰি থকাৰ পিছত যদি চাকৰিৰ বাবে প্ৰস্তুতি কৰি আছে তেতিয়া কিছু ক্ষেত্ৰত ষ্ট্ৰেছ কম হয় বাট ফুল টাইম প্ৰিপাৰেশ্যনত বহুত ষ্ট্ৰাগল কৰিব লগা হয়। প্ৰ'জ আৰু কনছ দুয়োটাতে আছে। অলৰেডি কিবা জবত থাকিলে আপুনি কেতিয়াবা পঢ়াৰ সময় নাপায়, আনফালে ফুল টাইম প্ৰিপাৰেশ্যনত ফাইনেন্সিয়েল ক্ষেত্ৰত আনৰ পৰা ডিপেণ্ড হ'ব লগা হয়। আপুনি যদি মাত্ৰ এটা জবত ফ'কাছ কৰিছে ফৰ এক্সাম্পল APSC, ACS আৰু এলাইড ছাৰ্ভিচৰ বাবে তেতিয়াহ'লে আপোনাৰ ফ'কাছ স্পেচিফিক হয়, মাত্ৰ এটা বস্তুতে লাগি থাকিব পাৰে কিন্তু বৃহৎ সংখ্যক ল'ৰা ছোৱালীয়ে গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত ADRE, বেংক, টেট, ৰেলৱে, SSC, ষ্টেট গভৰ্ণমেণ্টৰ সকলোবোৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰে আৰু যিহেতু কম বেছি পৰিমাণে চিলেবাছ একে হয় গতিকে ইয়াত একো বিশেষ প্ৰব্লেম নহয় কিন্তু কম্পিটিশ্যন ইয়াতে বেছি হয়। মোটিভেশ্যন, সোৰ্স অফ ইনস্পিৰেশ্যন বা সোৰ্স অফ গাইডেন্সৰ খুব প্ৰয়োজন হয় যেতিয়া আপুনি ষ্ট্ৰাগল কৰি থাকে। গ'ল ছেট কৰি নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰি যাব লাগিব একেবাৰে ছাকচেছ নোহোৱালৈকে।
এটা সমীক্ষাত কোৱা হৈছে যে অন এন এভাৰেজ এজন ভাৰতীয় ল'ৰা বা ছোৱালীয়ে চৰকাৰী চাকৰি এটাৰ নামত 4 বছৰ প্ৰস্তুতি চলায়। গতিকে আপুনি যদি 2 বছৰমানৰ পৰাও চেষ্টা কৰি আছে, ডিম'টিভেট নহ'ব, প্ৰস্তুতি কৰি যাওক। ইটছ এ ৰেচ। যদি আপুনি ৰখি দিয়ে পিছ পৰি ৰ'ব আৰু বাকীবিলাক আগুৱাই যাব। আৰু এটা পৰীক্ষা শেষ হোৱাৰ পিছত আন এটা পৰীক্ষাৰ বাবে সময় থাকিলে আপুনি কিছুমান পাৰ্ট টাইম জব কৰিব পাৰে। আপোনাৰ মন ভালে থাকিব আৰু লগতে ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হ'ব। পঢ়াৰ লগতে সকলো ছাইড যদি আপুনি ভালদৰে মেনেজ কৰিব পাৰে তেতিয়াহ'লে সকলো ঠিকে থাকে। চৰকাৰী চাকৰি এটা পোৱাৰ আগত 3-4 বাৰ ফেইলৰ হ'ব লগা হয়। APSCৰ পৰীক্ষাও কিছুমানৰ 3 নম্বৰ বা 4 নম্বৰ এটেম্পটতহে ক্লিয়াৰ হয়। চ' ফেইলাৰ্ছ আৰ পাৰ্ট অফ দ্য ছাকচেছ বুলি ভাবিব লাগে আৰু হাৰ মানিব নালাগে। ডিম'টিভেশ্যন, ডিপ্ৰেশ্যন, এনজাইটি অহাটো স্বাভাৱিক। দিছ আৰ কমন নাও এ ডেজ। কিন্তু ইয়াক অভাৰকাম কৰিব পৰাজনেহে ছাকচেছ হ'ব পাৰে। ডিম'টিভেট হৈ সকলো এৰি দিলে আপুনি ছাকচেছ হ'ব নোৱাৰিব। ৰিলেটিভছ বা অন্য মানুহৰ কথা শুনিব লগা হ'ব পাৰে। সেইবিলাক কথাত গুৰুত্ব নিদি নিজৰ কাম কৰি যাব লাগে। কাৰণ সমাজখনে আপোনাৰ ষ্ট্ৰাগলখিনি বুজি নাপায় বা চাব নিবিচাৰে। তেওঁলোকক লাগে মাত্ৰ ফাইনেল ৰিজাল্ট। ছাকচেছ হোৱাৰ পিছত সকলোৱে আপোনাক প্ৰেইজ কৰিব, কিন্তু ষ্ট্ৰাগল কৰা সময়খিনি বহুতে দেখা নাপায়। হোৱাট ইজ ইউৰ প্লেন বি? এতিয়া আপুনি চাকৰিৰ বাবে প্ৰস্তুতি কৰি আছে। কিমান বছৰ প্ৰস্তুতি কৰিব? কিমান বাৰ ট্ৰাই কৰিব? আপোনাৰ বয়স কিমান? যদি কিবা কাৰণত আপুনি ভাবি থকা চাকৰিটো নাপায়, তেতিয়া আপোনাৰ প্লেন বি কি হ'ব? কিবা প্লেন বি আছেনে আপোনাৰ হাতত? আৰু প্লেন বি ৰখাটো কিমান দৰকাৰী? নে প্লেন বি হাতত থাকিলে দুৰ্বল হৈ পৰে নেকি আপোনাৰ প্লেন এ? আৰু এইবিলাকৰ উত্তৰ ব্যক্তি অনুযায়ী বেলেগ বেলেগ হ'ব। কাৰণ সকলোৰে ষ্ট্ৰাগল আৰু বেকগ্ৰাউণ্ড বেলেগ হয়। কিন্তু এইবিলাক হৈছে কিছুমান ডিপ, আনটল্ড এণ্ড আনডিছকাছ কথা। আৰু ইয়াৰ চলুশ্যন আপুনি কিতাপত নাপায়। আপুনি নিজৰ মনৰ পৰা আনিব লাগিব। কাৰণ জীৱনটো আপোনাৰ। মই জাষ্ট কথাবিলাক আলোচনাহে কৰিছোঁ। এই 10টা প্ৰশ্ন এবাৰ ভালকৈ ভাবি চাব। আশা কৰোঁ মোৰ এই কথাখিনিৰ পৰা কিবা অলপ হ'লেও মটিভেশ্যন পাব। আজিলৈ ইমানেই। ধন্যবাদ।